A health and wellness conclave organized by NE Focus was held at Netfee House at Ganesh Guri, Guwahati on July 15th. Dr. Ubaidil Islam, Assistant Professor, Guwahati Medical College, speaking at the event, said good lifestyle was well as mental health is very important for good health. He added that the tools to control the increasing numbers of lifestyle diseases are dietary control, regular health checkups and maintaining mental peace. The event was attended by Dr. Sabina Yachar, Indrani Datta, Dr. Gitartha Roy, Mehdi Chabi Uddin Ahmed, Dr. Aruk Kumar Nath, Assistant Professor, Department of Linguistic and Language Technology, Tezpur University. Also, the conference was attended by several officials from the Health Department and the Media Services Department. আগৰ তুলনাত বহুত হ্ৰাস পোৱা দেখা গৈছে আৰু মানসিক অস্থিৰতাও দেখা পোৱা গৈছে এই সকলোবিলাক সমগ্ৰ বিষয় সামৰি আজি এনি ফোকাছৰ উদ্যোগত অনুষ্ঠিত হৈছে হেলথ এণ্ড ৱেলনেছ কনক্লেভ এই কনক্লেভত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বহু কেইজন বিষয়াৰ লগতে চিকিৎসকে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখা পাইছে এতিয়া এখন সেশন চলি আছে আৰু ইয়াৰ পৰৱৰ্তী সময়তো বিভিন্ন সেশন অনুষ্ঠিত হ'ব তাৰ সমান্তৰালভাৱে এখন এক্সিবিশনো অনুষ্ঠিত হৈছে তেওঁলোকৰ স্বাস্থ্যৰ সজাগতাৰ বাবে বিভিন্ন তেওঁলোকৰ লিফলেট বা ফ্লেগ বা তেনেকুৱা ধৰণৰ দি এখন ষ্টলৰ আৰম্ভণি কৰিছে হয় এতিয়া ইয়াতে NHMৰ ছাৰ ডক্টৰ মনোজ চৌধুৰী ছাৰ আহিব আৰু নেম কেয়াৰৰ ছাৰো অহাৰ কথা কৈ আছে আহি আছে তেওঁলোক আৰু বাকী GMCHৰ সহকাৰী অধ্যাপক উবিৰুল ইছলাম ছাৰ আছে তেখেতে বক্তব্য ৰাখি আছে আৰু ডক্টৰ গীতাৰ্থ ৰয় মেধি ছাৰো বক্তব্য ৰাখি আছে আৰু বিভিন্ন ডায়েটিচিয়ানৰ পৰা আদি কৰি বিভিন্নজন চিকিৎসকে অংশগ্ৰহণ কৰিছে ফুড চেফটিৰ মানুহ আছে আয়ুষ মিছনৰ মানুহ আছে মানে সমগ্ৰ হেল্থ চেক্টৰটোৰে মানুহ ইয়াতে ইনভলভ হৈ আছে আৰু বিশেষকৈ আমাৰ সাংবাদিক সকলো আহিছে জ্যেষ্ঠ সাংবাদিক সকলো তেওঁলোকে যাতে স্বাস্থ্যটো সকলোকে লাগে আচলতে স্বাস্থ্য পৰম ধন বুলি কোৱা হয় স্বাস্থ্য নাথাকিলে একো নাই যিমান মানে মানুহে কৰ্ম কৰে স্বাস্থ্যটোৱে মেইন গতিকে সেই স্বাস্থ্যটোৰ গুৰুত্ব বুজি এই কনক্লেভখন আৰম্ভণি হৈছে আৰু এই কনক্লেভখনৰ জৰিয়তে আশা কৰিছো এটা নতুন দিগন্তৰ সূচনা হ'ব আৰু আমি যিটো ৰিপৰ্ট প্ৰস্তুত হ'ব সেই ৰিপৰ্টটো আমি ভাবিছো এটা ভালকে চৰকাৰলৈ আমি লিখি পঠিয়াম যাতে তেওঁলোকে কিবা পলিচি মেকিঙত অলপ সহায় কৰে লাইফষ্টাইল ডিজিজ যিটো আমি নন কমিউনিকেবল ডিজিজ বুলি কওঁ তাৰ ওপৰত আজি অলপ আলোচনা পাঠ হ'ল মই ৰিচৰ্চ পাৰ্চন হিচাপে আহিছিলোঁ আৰু আমাৰ মেইনলি আমি এইখিনি কথাৰ ওপৰত গুৰুত্ব দিছোঁ যে আমি লাইফষ্টাইল ডিজিজ বুলি ক'লে আমি কি বুজি পাওঁ মানুহৰ সচৰাচৰ খুব আইডিয়াছবোৰ নাথাকে যে যিবোৰ আমি বেমাৰবোৰ আমি ভোগোঁ যে এইখিনি বেমাৰ আমাৰ নিজৰ জীৱনৰ কি ধৰণে আমি জীয়াই থাকোঁ কি খাদ্য আমি খাই আছোঁ সেইবোৰৰ ওপৰত ইমান নিৰ্ভৰ কৰে বিশেষকৈ লাইফষ্টাইল ডিজিজ বুলি ক'লে আচলতে নন কমিউনিকেবল ডিজিজখিনিয়ে বুজায় যিখিনি আমি প্ৰেছাৰ ডায়েবেটিছ অবেচিটি আমি শকত যিটো আমি কওঁ তাৰপিছত হাইপাৰটেনশ্যন ডায়েবেটিছৰ পৰা আকৌ যিখিনি কিডনী ডিজিজ হাৰ্ট ডিজিজ এই গোটেইখিনি বস্তু লাইফষ্টাইল ডিজিজৰ ওপৰতে পৰে কেঞ্চাৰো আহিছে আৰু মেণ্টেল হেল্থ এই গোটেইকেইটা মিলি পেলাই আমি লাইফষ্টাইল ডিজিজ বুলি কওঁ আৰু এই বেমাৰখিনি ইনফেক্ট এট প্ৰেজেণ্ট যিটো প্ৰিভেলেঞ্চ বহুতখিনি বাঢ়িছে আগৰ তুলনাত আমি যদি ভাৰতবৰ্ষৰ ষ্টেটিষ্টিক্সটো চাওঁ আমি 2070 চনত মাত্ৰ 2% আছিলে কিন্তু আজিৰ ডেটত 2022 চনত সমীক্ষাই দেখুৱাইছে যে প্ৰিভেলেঞ্চ অলমষ্ট 20% বাঢ়িছে